সাম্প্ৰতিক সময়ত সাংবাদিকৰ প্ৰত্যাহ্বান অধিক কি অৱস্থাত আছে সাম্প্ৰতিক সময়ৰ ইলেক্ট্ৰনিক মিডিয়া মিডিয়াৰ বিশ্বাসযোগ্যতা আৰু প্ৰত্যাহ্বান নলবাৰীত সম্পন্ন হ'ল ইলেক্ট্ৰনিক মিডিয়া সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে আজি নলবাৰী প্ৰেছ ক্লাবত ইলেক্ট্ৰনিক মিডিয়া সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠানটি সফলতাৰে সম্পন্ন কৰা হয় সাম্প্ৰতিক সময়ৰ ইলেক্ট্ৰনিক মিডিয়াৰ বিভিন্ন সমস্যাক লৈ এই অধিৱেশনখন এখন সভাও অনুষ্ঠিত কৰা হয় উক্ত সভাখনৰ আঁতৰে নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক মুজিবুৰ ৰহমানে আৰু সভাখন সঞ্চালনা কৰে ইলেক্ট্ৰনিক মিডিয়া সন্থাৰ সভাপতি আনছুৰ হকে সভাখনৰ মূল আলোচ্য বিষয় আছিল ইলেক্ট্ৰনিক মিডিয়াৰ বিশ্বাসযোগ্যতা আৰু প্ৰত্যাহ্বান কাৰণ বৰ্তমান সময়ত ইলেক্ট্ৰনিক মিডিয়াৰ ক্ষেত্ৰত এই দুটা বিষয়ে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকল উপস্থিত থকা এই সভাখনত আলোচক হিচাপে উপস্থিত থাকে নলবাৰীৰ অগ্ৰণী স্ত্ৰী শিক্ষানুষ্ঠান MNC বালিকা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কৃষ্ণ চন্দ্ৰ গৌৰই উল্লেখ্য যে এই সভাখনত ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকি সাংবাদিকতাৰ ক্ষেত্ৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে তেওঁ কয় যে সাম্প্ৰতিক সময়ত সাংবাদিকৰ প্ৰত্যাহ্বান অধিক মিডিয়া সন্থাৰ এই দ্বিবাৰ্ষিক অধিৱেশনৰ উপস্থিত থাকি মই সকলো সাংবাদিকলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যাহ্বানমূলক এই পৰিস্থিতিত যাতে সাংবাদিকসকলে সুন্দৰভাৱে মোকাবিলা কৰি আগুৱাই যাব পাৰে সমাজক সেৱা কৰিব পাৰে কাৰণ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত আমি মফচলীয় অঞ্চলৰ সাংবাদিকসকল কেনেকৈ নিজক চলাই ৰাখিম এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আৰু এই প্ৰত্যাহ্বানক নেওচি সাংবাদিকসকলে সুন্দৰভাৱে ৰাষ্ট্ৰৰ সেৱাত দেশৰ সেৱাত কাম কৰক আৰু এজন জনপ্ৰতিনিধি হিচাপে মই যিমান দূৰ পাৰোঁ গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভৰ সেনানীসকলক সদায় লগত থাকি একেলগে কাম কৰি যোৱাৰ চেষ্টা কৰিম নিশ্চয়কৈ সাংবাদিকসকলৰ সমস্যা লৈ আমাৰ চৰকাৰ অৱগত আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে কিছু পদক্ষেপ আমাৰ চৰকাৰে লৈছে কিন্তু সেই পদক্ষেপেই যথেষ্ট নহয় আমাৰ বিভাগীয় মন্ত্ৰী বিভিন্ন অনুষ্ঠানৰ লগত সংস্থাৰ লগত এই সম্পৰ্কে আলোচনাও কৰি আছে মই ভাবোঁ যে কম দিনত আমি এনেকুৱা কিছু সকাহ দিব পাৰিম যিয়ে মফচলীয় অঞ্চলৰ সাংবাদিকসকলক সহায়ক হয় এই সভাখনত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিক উপস্থিত থাকি সভাখন সফল কৰি তোলে সভাখনত ৰাজ্যৰ এজন বিশিষ্ট সাংবাদিক তথা ডিজিটেল মিডিয়া প্ৰতিবিম্ব লাইভৰ পৰিচালন সঞ্চালক তৌফিকুদ্দিন আহমেদেও উপস্থিত থাকি ইলেক্ট্ৰনিক আৰু ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত তেওঁ বহুমূলীয়া ভাষণ প্ৰদান কৰে আজি নহয় ডিজিটেল মিডিয়াৰ ইতিহাস পুৰণি যেতিয়াই ভাৰতত বা বিশ্বত ইণ্টাৰনেটৰ ব্যৱস্থা আৰম্ভ হৈছিল তেতিয়াৰ পৰা ডিজিটেল মিডিয়াৰ দুৱাৰমুখ মুকলি হৈছিল কিন্তু এতিয়া আমি যিহেতু ছ'চিয়েল মিডিয়া দেখিছোঁ ছ'চিয়েল মিডিয়াই অকল ডিজিটেল মিডিয়াৰ প্ৰতিনিধিত্ব নকৰে কাৰণ ডিজিটেল মিডিয়াৰ পৰিসৰটো যথেষ্ট বহল আৰু ব্যাপক আমি যি পৰ্টেল বুলি কওঁ পৰ্টেলটো আচলতে মানে ব্যৱহাৰ কৰিব নালাগে কিয় ব্যৱহাৰ কৰিব নালাগে পৰ্টেলতো সীমাবদ্ধতা থাকে আৰু যেহেতু আমি ডিজিটেল মিডিয়া বুলি কওঁ আৰু ডিজিটেল মিডিয়াৰ সীমাবদ্ধতা যথেষ্ট ব্যাপক গতিকে আমি সকলোৱে ডিজিটেল মিডিয়া বুলি উল্লেখ কৰিলে ভাল হয় আৰু ডিজিটেল মিডিয়াৰ আইনী কিছু কথা আছে 2021 IT এক্টৰ অধীনত ডিজিটেল মিডিয়া সন্নিৱিষ্ট হৈছে আইচি আৰু ডিজিটেল মিডিয়াৰ ভৱিষ্যত আছে আৰু খুব সম্ভৱ এইটো বৰ্ষৰ জানুৱাৰীৰ পৰা অসম চৰকাৰে ডিজিটেল মিডিয়াক বিজ্ঞাপন দিয়াৰ ব্যৱস্থা কৰিব আলোচনা চলি আছে আমিও ডিজিটেল মিডিয়াৰ সাংবাদিকৰ হৈ কাম কৰি আছোঁ ডিজিটেল মিডিয়াৰ সংবাদ গোষ্ঠীসকলৰ হৈ লাগি আছোঁ আৰু আলোচনাত মিলিত হৈছোঁ এই আলোচনাত কিন্তু আমাৰ এটা আস্থা দিছে কাৰণ যিহেতু ডিজিটেল মিডিয়া নিয়ন্ত্ৰণৰ কৰাটো সম্ভৱ নহয় আৰু আইনী বাধ্যবাধকতাৰে ডিজিটেল মিডিয়া বন্ধ কৰাটো সম্ভৱ নহয় তেনেহ'লে নিশ্চয়কৈ ডিজিটেল মিডিয়া কিছু নীতি নিয়মৰ মাজেৰে চৰকাৰী স্বীকৃতিৰ ব্যৱস্থা হয়তো হ'ব কিয়নো যদি আমি চাওঁ যে ডিজিটেল মিডিয়াৰ যে IT এক্টৰ লগত ষ্টেট গভৰ্ণমেণ্টৰ কোনো পলিচি নাথাকে ষ্টেট গভৰ্ণমেণ্টে IT এক্টৰ জৰিয়তে ডিজিটেল মিডিয়াক নাকি লগাব নোৱাৰে চেণ্ট্ৰেলৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকে গতিকে
আৰু মণিপুৰত এনেকুৱা এটা ঘটনা ঘটিছিল যে এটা ডিজিটেল মিডিয়া এটা অনুষ্ঠানলৈ বিতৰ্ক হৈছিল আৰু সেই অনুষ্ঠানটো চৰকাৰে বন্ধ কৰি দিছিল পিছত যেতিয়া সেই গোচৰ উচ্চতম ন্যায়ালয় পালে উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে এই ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্টৰ কোনো পলিচি নাথাকে আপোনালোকে যিটো আমাৰ সংবিধানৰ 19নং অনুচ্ছেদৰ স্পেচিয়েল এক্সপ্ৰেছনৰ অধিকাৰ আছে তাৰ অধীনত তেওঁলোকৰ আপোনালোকে অনুষ্ঠান বন্ধ কৰিব নোৱাৰে গতিকে চৰকাৰৰ ষ্টেট গভৰ্ণমেণ্টৰ পলিচি নাথাকে এইখিনি মই মোৰ ডিজিটেল মিডিয়াৰ যিখিনি সাংবাদিক আছে বা মহাশিক্ষক আছে তেওঁলোকৰ উদ্দেশ্য এইটো কামত আহিব আৰু ৰমেশে কৈছে ৰেডিঅ' আমি যেতিয়া ৰেডিঅ'ত নিউজ শুনিছিলোঁ ৰেডিঅ' নিউজটো আমি বিশ্বাসযোগ্য বুলি বিবেচিত কৰিছিলোঁ সেই সময়বোৰ বেলেগ আছে আৰু এতিয়া যে বিশ্বাসযোগ্যতা ডিজিটেল মিডিয়াই বা ইলেক্ট্ৰনিক মিডিয়া আজি হেৰাইছে সেইটো কিন্তু সঁচা নহয় যদি আমি চাওঁ ইতিহাসৰ পুনৰাবৃত্তি ফেক নিউজ যদি আমি মহাভাৰতলৈ গুচি যাওঁ তো মহাভাৰতৰ প্ৰথমটো ফেক নিউজ দিছিল শ্ৰীকৃষ্ণই দিছিলে অশ্বত্থামা হত কিন্তু ইতিবচন নুশুনাকে কৈছিলে গতিকে সেইটো কিন্তু ইতিহাসৰ বা মহাভাৰতৰ প্ৰথম ফেক নিউজ আৰু দ্বিতীয় বস্তু আধুনিক বিশ্বত যদি প্ৰথমটো ফেক নিউজ আমি নিৰ্বাচন কৰিব যাওঁ তেতিয়া আধুনিক বিশ্বৰ প্ৰথমটো ফেক নিউজ হৈছে আপোনাৰ 1885 এটা আমেৰিকাৰ দ্য নিউয়ৰ্ক চানত এটা বাতৰি প্ৰকাশ পাইছিল চন্দ্ৰত মানুহ থকা বুলি চন্দ্ৰত জীৱ থকা বুলি আৰু এতিয়াও চলি আছে যে চন্দ্ৰত মানুহ পাইছে চন্দ্ৰলৈ মানুহ গৈছে জোন পাই মানুহ গৈছে বিভিন্ন ধৰণৰ চলি আছে তেতিয়া কিন্তু 1885 চনত যেতিয়া এই নিউজটো প্ৰকাশ হৈছিল নহয় তেতিয়া দ্য নিউয়ৰ্ক চানৰ চাৰ্কুলেশ্যন দ্ৰুতগতিত বৃদ্ধি পাইছিল আৰু সেই নিউজকেইটা তেওঁলোকে মানে প্ৰতিবেদন আকাৰে প্ৰকাশ কৰিছিল ৰিপৰ্ট 1 ৰিপৰ্ট 2 ৰিপৰ্ট 3 আজিকালি যিটো আমাৰ ষ্টাইল ইলেক্ট্ৰনিক মিডিয়া আছে বা ডিজিটেল মিডিয়া আছে তেনেধৰণে প্ৰকাশ কৰিছিল আৰু সেই প্ৰকাশ কৰাৰ পিছত সেই অনুসন্ধিত মনটো ৰাইজৰ জানিবলৈ বিচাৰিছিল যে আচলতে চন্দ্ৰত মানুহ আছে নেকি আচলতে চন্দ্ৰত জীৱ আছে নেকি তাৰ কাৰণে চাৰ্কুলেশ্যন বহুত বেছি হৈছিল আৰু এতিয়াওতো যি ফেক নিউজৰ যথেষ্ট বৃদ্ধি পাইছে ফেক নিউজৰ আমাৰ চিনাক্ত কৰাৰ কাৰণে ইণ্টাৰনেশ্যনেল ফেক্ট চেকিং নেটৱৰ্ক বুলি এটা ৱেবছাইট আছে আৰু বিভিন্ন ৱেবছাইট আছে যিবিলাকত আমি ফেক নিউজবিলাক ভালদৰে চাব পাৰোঁ কোনবিলাক ফেক নিউজ তেওঁলোকে হেৰি কৰে তেওঁলোকে 10টা ভাষা ভাৰতত কাম কৰি আছে আৰু তাত অসমীয়া ভাষাটো সন্নিৱিষ্ট আছে আৰু যদি আমি অসমীয়াত কিবা এটা ছ'চিয়েল মিডিয়াত ভুলকৈ লিখোঁ বা কিবা নিউজা কৰোঁ সেইটো ইণ্টাৰনেশ্যনেল ফেক্ট চেকিঙৰ নেটৱৰ্কৰ আণ্ডাৰত তেওঁলোকে সত্যতা নিৰূপণ কৰাৰ কাৰণে চেষ্টা কৰে ক'ভিডৰ পিছত দ্ৰুতগতিত হ্ৰাস পাইছে আমাৰ কাকতৰ সংখ্যা কাকত পঢ়োৱাৰ সংখ্যা ঠিক তেনেদৰে টিভি চেনেল মানুহ চোৱা মানুহ কমাইছে আৰু যিহেতু ইয়াতে মানুহৰ আৰ্থিক অৱস্থা বেয়া হৈছে সেইকাৰণে কি মোবাইলত সকলোখিনি পায় সেইকাৰণে বহুতে টিভি ৰিচাৰ্জটো নকৰে আৰু মেইন ষ্ট্ৰীমৰ মিডিয়া বহুখিনি সময়ত নিয়ন্ত্ৰণত ৰখা হয় চৰকাৰীভাৱে আৰু ডিজিটেল মিডিয়াও নিয়ন্ত্ৰণ আহিবলৈ গৈ আছে আৰু ডিজিটেল মিডিয়া নিয়ন্ত্ৰণ অহাৰ লগে লগে আৰু আমি এই স্বাধীনভাৱে কাম কৰাৰ পৰিৱেশটো নাথাকিব হয়তো আমি কিছু নীতি নিয়মৰ মাজেৰে কাম কৰিব লাগিব প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াই বহুত নীতি নিয়মৰ কাৰণে কাম কৰিবলগীয়া আছে তাৰ মূল কাৰণটো হ'ল ৰেভিনিউৰ চ'ৰ্চটো কাৰণ যদি আমি চাওঁ আজিৰ তাৰিখত 1% মানুহো বাতৰি কাকত নপঢ়ে গতিকে এই কাকত বা আলোচনীবোৰ নিৰ্ভৰ কৰিবলগীয়া চৰকাৰী অকল জনসংযোগৰ বিজ্ঞাপনৰ ওপৰত আৰু জনসংযোগী যেতিয়া বিজ্ঞাপন দিব চৰকাৰে যেতিয়া বিজ্ঞাপন দিব তেতিয়া চৰকাৰে নিজৰ বিৰোধ কৰাব নিবিচাৰিব নিয়ন্ত্ৰণ থাকিব বেছি বিৰোধ কৰিলে বিজ্ঞাপন বন্ধ কৰি দিব যদি বিজ্ঞাপন বন্ধ কৰি এখন কাকত চেনেল চলাব অসম্ভৱ হয় এইটো এটা কাৰণ বুলি মই ভাবোঁ কিন্তু কাৰণ যাৰ কাৰণে হয়তো ৰাইজে কিছুমান কাকত ল'ব বাদ দিছে বা পঢ়িবলৈ বাদ দিছে উল্লেখ্য যে উক্ত সভাতে ইলেক্ট্ৰনিক মিডিয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈ সন্থাটোৰ প্ৰতিষ্ঠাকালৰ সভাপতি আনছুৰ হকে নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।